জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে বহুতে হয়তো এইটো মানে অপেক্ষাত আছিলে যে ডিএলএড এন্ট্ৰেন্স টেষ্টটো কেতিয়া হ'ব ধৰক হায়াৰ সেকেন্ডাৰী পাস বা ডিগ্ৰী পাস বিএ বিএসসি বিকম তেওঁলোকেও ডিএলএড কৰিব পাৰে তো সেই সম্পৰ্কে গুৰুত্বপূৰ্ণ নোটিছখন ওলাইছে যে এই ডিএলএড এন্ট্ৰেন্সৰ কাৰণে এপ্লাই কেতিয়াৰ পৰা কেতিয়ালৈকে হ'ব এন্ট্ৰেন্স কেতিয়া হ'ব তো এই হবিহে মই এইটো ভিডিঅ'ত জনাম তো আপোনালোকে একদম হেহলৈকে ভিডিঅ'টো ভালকে চাব তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব তো এটো চাব পাৰিছে এডমিশন নোটিছ প্ৰি এন্ট্ৰি টেষ্ট পেড 2024 ফৰ এডমিশন ইনটু 2-year ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন ডিএলএড কোৰ্স ফৰ দ্য সেশন 2024 টু 26 অৰ্থাৎ 2 বছৰীয়া যেটো ডিপ্লোমা পাঠ্যক্ৰম হয় প্ৰাথমিক শিক্ষাৰ হেতু 2024 আৰু 26 সেশনৰ কাৰণে প্ৰি এন্ট্ৰি টেষ্ট 2024 online applications are hereby invited from eligible candidates who are permanent residents of Assam to appear in the pre-entry test 2024 for admission into 2-year diploma in elementary education DLED course. অর্থাৎ যিসকল অসমৰ স্থায়ী বাহিন্দা তেওঁলোকৰ পৰা এই পেড 2024 যেটো 2 বছৰীয়া ডিএলএড কোৰ্সৰ এডমিশনৰ কাৰণে দৰকাৰ হ'ব অৰ্থাৎ তেওঁলোক অসমৰ স্থায়ী বাহিন্দা হ'ব লাগিব দা কোৰ্স উইল বি কন্ডাক্টেড ইন দ্য এনসিটি ৰিকগনাইজড টিচাৰ এডুকেশ্যন ইনষ্টিটিউটস ডায়েট সিটি নৰ্মাল স্কুলস বিটিসি প্ৰাইভেট টিচাৰ এডুকেশ্যন ইনষ্টিটিউটস অফ দ্য ষ্টেট ফৰ দ্য একাডেমিক সেশন 2024 টু 26 আৰু এই কোৰ্সটো অৰ্থাৎ ডিএলএড কোৰ্সটো এনসিটি ৰিকগনাইজড যিকোনো ধৰণৰ শিক্ষানুষ্ঠান ধৰক ডায়েট হ'ব পাৰে সিটি হ'ব পাৰে বা নৰ্মাল স্কুল হ'ব পাৰে বা বিটিসি হ'ব পাৰে বা কিছুমান প্ৰাইভেট বিএড কলেজতো অসমৰ এই ডিএলএড কোৰ্সটো আৰম্ভ কৰিছে তো যিকোনো ইনষ্টিটিউটত আপুনি এডমিশন লবৰ কাৰণে এন্ট্ৰেন্সটো দিবই লাগিব দৰকাৰ হলে লাগিলে আপুনি প্ৰাইভেট ইনষ্টিটিউটতো যদি ডিএলএড এডমিশন লব খুজে তথাপি এন্ট্ৰেন্সটো দিব লাগিব গতিকে যদি কোনোবাই ডিএলএড কোৰ্স কৰিব খুজিছে তেতিয়া এন্ট্ৰেন্সটো দিব আৰু তাৰ কাৰণে এপ্লাইটো কৰি থব তাৰ পিছত চাও কি লিখা আছে মিনিমাম এডুকেশনাল কোয়ালিফিকেশন তো অৰ্হতা কি লাগিব দ্য ক্যান্ডিডেটস মাস্ট হ্যাভ পাসড হায়ার সেকেন্ডারি এইচএস 10+2 from recognized board council with at least 50% mark in aggregate excluding marks secured in the optional extra fourth subject তো এজন প্ৰাৰ্থীয়ে এই ডিএলএড কোৰ্সৰ কাৰণে এপ্লাই কৰিবলৈ হলে এন্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰিবলৈ হলেও তেওঁৰ কমসে কম 50% নম্বৰ হায়াৰ সেকেন্ডাৰীত থাকিব লাগিব যেটো ফোৰ্থ সাবজেক্ট আছে বা অপশনাল পেপাৰ আছে হেতু বাদ দি For candidates belonging to HC/ST Plains ST Hills category, there will be relaxation of 5% of marks in aggregate, excluding marks secured in the optional extra fourth subject. অর্থাৎ যিসকল ST বা HC বা ST Hillsৰ তেওঁলোকৰ কাৰণে 5% মাৰ্ক ৰিলেক্স দিয়া হ'ব অৰ্থাৎ তেওঁলোকৰ 45% নম্বৰ পাব লাগিব এই ফোৰ্থ সাবজেক্ট বা অপশনাল বাদ দি Age, the candidates must not be less than 18 years and not more than 34 years as on 1st July 2024. There will be relaxation by 2 years in upper age limit for candidates belonging to HC, ST Plains and ST Hills candidates. তো এটো মনত ৰাখিব বয়সটো কিমান হ'ব লাগিব বয়সটো কমেও 18 বছৰ হ'ব লাগিব আৰু আটাইতকৈ সৰ্বোচ্চ 34 বছৰ হ'ব লাগিব 1st July 2024 আৰু যিসকল HC/ST Plains বা ST Hillsৰ তেওঁলোকৰ কাৰণে 2 বছৰ আপাৰ এজ লিমিট ৰেহাই দিয়া হ'ব অৰ্থাৎ তেওঁলোক 36 বছৰ বয়সলৈকে দিব পাৰিব Reservation of seats for the candidates belonging to reserved categories including OBC, MOBC, HC/ST Plains, ST Hills, person with disability, PWD and EWS will be as per reservation policy. আৰু যিসকল OBC, MOBC, HC/ST Plains, ST Hills, person with disability বা PWD আৰু EWS category পৰে তেওঁলোকৰ কাৰণে reservation policy থাকিব অৰ্থাৎ তেওঁলোকৰ কোঠা থাকিব আৰু হেমতে তেওঁলোকে reserved category admission লব পাৰিব How to apply? Candidates must to submit their application form through online mode only by visiting the official website that is https hcrtpet.co.in. No other mode of application will be entertained. আৰু যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰিব খুজে তেওঁলোকে অনলাইন মোডত এপ্লাই কৰিব লাগিব অফলাইনত কোনো ধৰণৰ এপ্লাই নহয় আৰু ওয়েবসাইটটো চাব পাৰিছে hcrtpet.co.in তাৰ পিছত এপ্লিকেশন ফিজটো কিমান হ'ব চাই লওক ₹600 for all categories to be paid online through internet banking, debit card,
ক্ৰেডিট কাৰ্ড এটসেট্ৰা ডিউৰিং দ্য ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম। তো সকলো কেটাগৰীৰ কেণ্ডিডেটৰ কাৰণে পৰীক্ষাৰ ফিজটো বাধ্যতামূলক দিবই লাগিব আৰু 600 টকা পৰীক্ষাৰ ফিজটো। আৰু পৰীক্ষাৰ ফিজ ইণ্টাৰনেট বেংকিং বা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ দ্বাৰাও দিব পাৰিব। এডমিট কাৰ্ড কেণ্ডিডেটছ হেভ টু ডাউনলোড হিজ আৰ এডমিট কাৰ্ড ফ্ৰম দ্য ৱেবছাইট HERTpaid.co.in। তো যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰিব তেওঁলোকৰ এডমিট কাৰ্ডটো অনলাইনৰ পৰাই ডাউনলোড কৰি ল'ব লাগিব, অফলাইন কোনো ধৰণৰ এডমিট নাপায়। ভেনু ফৰ প্ৰি এণ্ট্ৰি টেষ্ট, তো এই প্ৰি এণ্ট্ৰি টেষ্ট DLEDৰ কাৰণে যিটো এণ্ট্ৰেঞ্চ হ'ব তাৰ চেণ্টাৰটো ক'ত হ'ব চাই লওক। দ্য ভেনু ফৰ প্ৰি এণ্ট্ৰি টেষ্ট 2024 উইল বি এলোকেটেড ইন দ্য ডিষ্ট্ৰিক্ট চিলেক্টেড বাই দ্য কেণ্ডিডেটছ ডিউৰিং ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম হুইচ উইল বি ইণ্ডিকেটেড ইন দ্য এডমিট কাৰ্ড অফ দ্য কেণ্ডিডেটছ। আৰু যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰাৰ সময়ত যিটো জিলা তেওঁ চিলেক্ট কৰিব সেইটোই তেওঁৰ পৰীক্ষাৰ কেন্দ্ৰ হ'ব আৰু এইটো আচলতে এডমিট কাৰ্ডত লিখা থাকিব। চিটছ উইল বি এলটেড টু দ্য চিলেক্টেড কেণ্ডিডেটছ ইন দ্য টিচাৰ এডুকেশ্যন ইনষ্টিটিউটছ অফ দ্য ডিষ্ট্ৰিক্ট ইন হুইচ দ্য কেণ্ডিডেটছ চুজ টু এপিয়াৰ ফৰ প্ৰি এণ্ট্ৰি টেষ্ট 2024। আৰু প্ৰাৰ্থীসকলৰ চিটটো সেই জিলাত দিয়া হ'ব যিটো ডিষ্ট্ৰিক্টত তেওঁ তাৰমানে পেডটো দিব, অৰ্থাৎ এই প্ৰি এণ্ট্ৰি টেষ্টটো যিটো জিলাৰ পৰা তেওঁ দিব সেইটো জিলাৰ যিবিলাক ইনষ্টিটিউট আছে সেইবিলাকত তেওঁ এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটছবিলাক মনত ৰাখিব, তাৰিখবিলাক বহুত গুৰুত্বপূৰ্ণ। অপেনিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন, তো অনলাইন এপ্লিকেশ্যন কৰাৰ তাৰিখটো আৰম্ভ হ'ব 22/7/2024 পৰা, অৰ্থাৎ 22 তাৰিখৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব এণ্ট্ৰেঞ্চৰ কাৰণে। ক্লজিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন উইথ ফিজ 11/8/2024। তো পেমেণ্টৰ সৈতে একদম অনলাইন এপ্লিকেশ্যন ক্লজ কৰি দিয়া হ'ব 11/8/2024 তাৰিখলৈকে, অৰ্থাৎ 11 আগষ্টলৈকে। পিছত ডাউনলোডিং অফ এডমিট কাৰ্ডটো কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব 1/9/2024 পিছৰ পৰা। তাৰপিছত ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট, পৰীক্ষাটো হ'ব 8/9/2024 অৰ্থাৎ ছেপ্টেম্বৰৰ 8 তাৰিখে। আৰু ৰিজাল্টটো কেতিয়া দিয়া হ'ব 23 ছেপ্টেম্বৰ 2024। তো এইটো তলত কি লিখা আছে চাব, ইম্পৰ্টেণ্ট নোট, দ্য ইভেণ্ট অফ এনি ইনফৰমেশ্যন বিং ফাউণ্ড ফলছ অৰ ইনকাৰেক্ট এট এনি ষ্টেজ অৰ নট ছেটিছফাইং এনি অফ দ্য ষ্টিপুলেটেড এলিজিবিলিটি ক্ৰাইটেৰিয়া কেণ্ডিডেটছ ইজ লায়েবল টু বি কেঞ্চেলড। তো তেওঁলোকে যিকোনো পৰিস্থিতিত যিকোনো সময়ত যদি কোনোবা প্ৰাৰ্থীৰ কিবা ইনফৰমেশ্যন তেওঁলোকে ফেক পায়, মানে মিছা পায়, তেতিয়া সেই কেণ্ডিডেটজনৰ যিটো প্ৰাৰ্থিত্ব থাকিব সেইটো তেতিয়াই নাইকিয়া হ'ব, অৰ্থাৎ তেওঁ DLED এডমিশ্যন ল'ব নোৱাৰে বা তেওঁৰ ৰিজাল্টটো ঘোষণা নকৰে যেতিয়া কিবা ধৰ অসুবিধা পোৱা যাব। তো এইটো চাব পাৰিছে। ফৰ ডিটেইলছ প্লিজ ভিজিট আৱাৰ অফিচিয়েল ৱেবছাইট HERTpaid.co.in। তো আপোনালোকে কিবা জানিব লগা হ'লে এইটো ৱেবছাইটত ভিজিট কৰি থাকিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। মই ভাবোঁ এইটো আপোনালোকক বহুত উপকৃত কৰিব যিসকলে অপেক্ষাত আছিলে যে কেতিয়া DLED এণ্ট্ৰেঞ্চৰ এপ্লিকেশ্যনটো আৰম্ভ হ'ব। তো এইটো মই আপোনালোকক কৈ দিলোঁ, তো আপোনালোকে সেইমতে এপ্লাই কৰিব। আৰু মই এই ইনফৰমেশ্যনটো আপোনালোকে যদি চাই, মই আৰু কেইবামাহমান আগতে দি থৈছিলোঁ যে এণ্ট্ৰেঞ্চটো হয়তো অলপ পিছত হ'ব, আগষ্ট ছেপ্টেম্বৰ বা জুলাইত ওলাব পাৰে। তো সেইমতে ওলাইছে। তো এনেকুৱা ইনফৰমেশ্যন আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। থেংক ইউ।